নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সেই ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পাৰিবাৰিকৰ ক্ষেত্ৰত আপোনাৰ পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো খুবেই ভাল হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক মৰম আৰু অধিক বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ পুৰণি বন্ধু বান্ধৱীৰ সৈতেও আপোনাৰ কথা বতৰা হ'ব পাৰে, যিয়ে আপোনাক আৱেগিক কৰি তুলিব। বন্ধুৰ বিয়াত উপস্থিত থকাৰ পৰিকল্পনাও আপুনি কৰিব পাৰে। এই সন্দৰ্ভত আপোনাৰ ঘৰত কৌতূহলৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ প্ৰতি আপোনাৰ পৰিয়ালৰ সদস্যৰ মৰম বৃদ্ধি হ'ব আৰু তেওঁলোকে হয়তো আপোনাৰ বাবে নতুন কিবা এটা কৰাৰ চেষ্টা কৰিব। কাৰোবাৰ লগত কথা পাতি থাকোঁতে নিজৰ মুখৰ যি শব্দ তাক আপুনি বাছনি কৰি ল'ব লাগিব আৰু প্ৰতি সময়তে আপুনি আপোনাৰ শব্দক বিশেষভাৱে নিয়ন্ত্ৰণ কৰিব লাগিব, যাতে আপোনাৰ মুখেৰে কোনো কঠোৰ শব্দ বাহিৰ নহয়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক দৃষ্টিকোণৰ পৰা এই মাহত ব্যয় বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত আছে তেন্তে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ উদ্দেশ্য যথেষ্ট খৰচ বহন কৰিব লাগিব, যাৰ বাবে মানসিক চাপৰ সম্ভাৱনা অত্যন্ত প্ৰবল। এনে পৰিস্থিতিত কোনো ডাঙৰ খৰচ কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ লগত আলোচনা কৰাটো অতি মংগলজনক হ'ব। যদি আপুনি সংগীত, শিল্প বা সৃষ্টিশীল ক্ষেত্ৰত কাম কৰে তেন্তে এই মাহত আপুনি প্ৰতিপক্ষৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কিন্তু এনে সময়ত ইয়াৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সাহসেৰে মুখামুখি হওক। এই মাহত কৰ্মৰত ব্যক্তিসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যিয়ে তেওঁলোকক তেওঁলোকৰ কামত সহায় কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল হ'ব আৰু এওঁলোকৰ পৰীক্ষাটো এওঁলোকে ভাল নম্বৰ পাব। শিক্ষকসকলেও তেওঁলোকৰ লগত সুখী হ'ব আৰু কলেজত আপুনিও হয়তো কিছু সন্মান পাব। স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছু নতুন অফাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আপুনি এটা ভালদৰে শুদ্ধ চিন্তা কৰক। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত তেন্তে এই মাহত আপুনি আপোনাৰ আৰ্হি সলনি কৰিব লাগিব। আপুনিও নিজৰ বাবে নতুন কিবা এটা বিচাৰি ল'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি কোনো বিষয়ক লৈ আপোনাৰ সংগীৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা কাজিয়া হৈছে তেন্তে এই মাহতে ইয়াৰ অন্ত পৰিব। যদি আপোনাৰ মনত কিবা সন্দেহ আছে তেন্তে এই মাহটো তেওঁলোকৰ লগত কথা পাতিবলৈ অনুকূল হ'ব, গতিকে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক। যদি পৰিয়ালৰ কোনো সদস্যই আপোনাৰ প্ৰেমৰ বিষয়ে জানিছে তেন্তে ই ইতিবাচক ফলাফল দিব পাৰে আৰু আপোনাক সহায় কৰিব পাৰে। যিসকলে বিবাহৰ কথা ভাবি আছে আৰু তেওঁলোকৰ জীৱনসংগীৰ ওপৰত অধিক দৃঢ় বিশ্বাস থকাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ ছালৰ লগত জড়িত কোনো সমস্যা বা ৰোগ হ'ব পাৰে, যিয়ে আপোনাক আমনি কৰিব। এই সময়ছোৱাত হয়তো বাঢ়িব পাৰে আপোনাৰ সমস্যা। কিবা এটাৰ লগত এলাৰ্জিৰ সমস্যাও হ'ব পাৰে, গতিকে স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু কোনো সমস্যা হ'লে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। কামৰ উচ্চ চাপৰ বাবে
কিছু সময়ৰ বাবে মনত উত্তেজনা থাকিব, কিন্তু ভালদৰে চম্ভালিব। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰিলে পৰিস্থিতি ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত মেৰুণ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত নতুন কিবা এটা কৰাৰ ধাৰণাটো আপোনাৰ মনলৈ আহিব পাৰে আৰু একে সময়তে আপুনিও আপোনাৰ প্ৰস্তুতিৰ সন্দৰ্ভত হতাশ অনুভৱ কৰিব পাৰে। এনে পৰিস্থিতিত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে যদি আপুনি ভালদৰে চিন্তা কৰি ভৱিষ্যতৰ বাবে স্পষ্ট ৰূপৰেখাৰে আগবাঢ়ি যায়, তেন্তে পৰিস্থিতি খুবেই ভাল হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়া হৈছে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ পৰিয়ালত কোনো আত্মীয় আহিব পাৰে আৰু তেওঁলোকৰ পৰাও কিছু ভাল খবৰ আহিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ পৰিয়ালৰ বন্ধু আছে, তেন্তে তেওঁলোক আপোনাৰ ঘৰলৈ আহিব পাৰে। মাহৰ মাজভাগত কোনো এটা বিশেষ লৈ ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কাজিয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলে হয়তো আপোনাৰ বাবে বিশেষভাৱে চিন্তিত হ'ব। এনে পৰিস্থিতিত তেওঁলোকৰ সৈতে মুকলিকৈ কথা পাতক আৰু আপোনাৰ স্বভাৱটো সহজ কৰি তোলক আৰু সহজ কৰি ৰাখিবলৈ চেষ্টা কৰক। কাৰো পৰা কিবা এটা লুকুৱাই ৰখাতকৈ সকলোৰে লগত বন্ধুত্বপূৰ্ণ হ'বলৈ চেষ্টা কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ ধনৰ বিষয়ত সাৱধান হোৱাৰ লগতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো ডাঙৰ খৰচ বা যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে আপুনি আপোনাৰ ঘৰত কথাবোৰ নিশ্চয়কৈ আলোচনা কৰক। ব্যৱসায়ত লাভ হ'ব আৰু বাকী থকা ধনো আপোনালৈ ঘূৰি আহিব। মাটি বা শ্বেয়াৰত ধন বিনিয়োগ কৰাসকলে এই মাহত লাভৰ সম্ভাৱনা দেখিব। গতিকে নিজৰ চৌপাশৰ প্ৰতি বিশেষ মনোযোগ দি থাকক। যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰি আছে, তেন্তে চাকৰিৰ প্ৰতি আপোনাৰ মোহ ভংগ হ'ব পাৰে, কিন্তু খৰখেদাকৈ চাকৰি এৰি নাযাব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ফ্ৰীলান্স কাম কৰা ব্যক্তিসকলে সাৱধান হোৱাটো অতি প্ৰয়োজন। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হ'ব আৰু তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। মুঠৰ ওপৰত কলেজৰ পৰা কনিষ্ঠ শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল দেখুৱাব পাৰিব। আপুনিও আপোনাৰ কেৰিয়াৰৰ বাবে এটা উন্নত কৌশলৰ ওপৰত কাম কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। যদি আপুনি আগতে হিন্দী মাধ্যমে হওক বা ইংৰাজী মাধ্যমতে হওক বা অসমীয়া মাধ্যমতে হওক যদি আপোনালোকে পঢ়ি আছে আৰু যদি আপোনালোকে চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ মন সলনি হ'ব পাৰে আৰু আপুনি পুনৰ নিজৰ বিষয়ত পঢ়িবলৈ আৰম্ভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু জীৱনসংগী বিচাৰি আছে, তেন্তে এই মাহত আপোনাৰ দেউতাকৰ কোনো বন্ধুৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে নিজৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকিব পাৰে। যদি আপুনি বিবাহিত আৰু আপোনাৰ সংগীৰ পৰা আঁতৰত আছে, তেন্তে এই মাহত তেওঁক লগ পাব পাৰে। আপোনাৰ সংগীয়ে আপোনাৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত এই মাহটো আপোনালোক দুয়োৰে বাবে স্মৰণীয় হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ বছৰৰ এই মাহটো আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা একেবাৰে অনুকূল নহয় আৰু শনিৰ প্ৰভাৱ বেছি থাকিব। এই মাহত যদি আপুনি কোনো ধৰণৰ অসাৱধানতা বা গাফিলতি দেখুৱায়, তেন্তে আপুনি
গুৰুতৰ শাৰীৰিক আঘাত পাব পাৰে আৰু আপোনাৰ দীৰ্ঘদিনীয়া ৰোগ আৰু বেছি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে আপুনি এতিয়াৰ পৰাই সজাগ হোৱাটো অতি প্ৰয়োজন হয় বুলি অনুভৱ কৰোঁ। শনিৰ ক্ৰোধ হ্ৰাস কৰিবলৈ যদি শনিবাৰে শনি মন্দিৰত সৰিয়হ তেল আগবঢ়ায় আৰু গুৰ তিল দান কৰে তেন্তে পৰিস্থিতি আপোনাৰ ভাল হ'ব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়া হৈছে। এই মাহত আপুনি হয়তো কিবা কাৰণত ঘৰৰ পৰা আঁতৰি যাব লাগিব পাৰে আৰু সেই কামটো গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ইয়াৰ বাধাৰ সম্ভাৱনা আছে। গতিকে আগতীয়াকৈ সকলো কামৰ প্ৰতি সজাগ হৈ ধৈৰ্য ধৰিব লাগিব আৰু শান্তিৰে কাম কৰিব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট অনুলম বিলোম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশি ব্যক্তিসকলে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। আৰু যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু আপোনালোকে আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰিব পাৰে। আমি আপোনালোকৰ প্ৰশ্ন অতি সোনকালে দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।